শিক্ষাগুৰুৰ মুখত অপশব্দৰ অভিযোগ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি অভিভাৱকে উভতি ধৰিলে শিক্ষক মুজিবুৰ ৰহমানক এন্থনী স্কুলৰ শিক্ষক মুজিবুৰ ৰহমানে হে মেমগৰাকীক অকমান দূৰলৈ মাতি আনিলে যিটো কথা কওঁতে মোৰ ল'ৰাটোৱে অলৰেডি শুনিয়ে আছে যে এই পোৱালিটোৰ লগত কথা নেপাতিবা ই এটা বহুত বেয়া ল'ৰা আৰু এনেকুৱা ল'ৰা ছোৱালীৰ লগত কথা নপতাটোৱে তোমাৰ ভাল হ'ব ঘটনা মৰিয়নিৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক মুজিবুৰ ৰহমানৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ অষ্টম শ্ৰেণীৰ এজন ছাত্ৰক শিক্ষকজনে দুৰ্ব্যৱহাৰ আৰু অপশব্দ ব্যৱহাৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ অভিভাৱকৰ ভাষ্যমতে শিক্ষকজনে প্ৰায় ছাত্ৰজনক টাৰ্গেট কৰি আহিছিল কেতিয়াবা পৰীক্ষাৰ সময়ত কেতিয়াবা ৰাস্তাই ঘাটে মোৰ ল'ৰা মানে ক্লাছ 8ত পঢ়ে আজি প্ৰথম দিন স্কুল খুলিছিলে এপ্ৰিলৰ 3 তাৰিখ আহিছে ল'ৰা মোৰ ভালেই আহিছে ধুনীয়াকৈ স্কুলত হেৰি কৰিলে আজি 12টা বজালৈকে ক্লাছ আছিলে হয়তো লাষ্ট পিৰিয়ডত মোৰ ল'ৰাই এগৰাকী মেমৰ লগত কথা পাতি আছিলে বাৰাণ্ডাতে মানে ক্লাছৰুমৰ আপোনাৰ দৰ্জাৰ ওচৰতে কথা পাতি আছিলে তেতিয়া মানে মোৰ ল'ৰাটোক কথা পাতি থকা দেখি মুজিবুৰ ৰহমানে এন্থনী স্কুলৰ শিক্ষক মুজিবুৰ ৰহমানে হে মেমগৰাকীক অকমান দূৰলৈ মাতি আনিলে যিটো কথা কওঁতে মোৰ ল'ৰাটোৱে অলৰেডি শুনিয়ে আছে যে এই পোৱালিটোৰ লগত কথা নেপাতিবা ই এটা বহুত বেয়া ল'ৰা আৰু এনেকুৱা ল'ৰা ছোৱালীৰ লগত কথা নপতাটোৱে তোমাৰ ভাল হ'ব তাৰপিছত মোৰ ল'ৰা মেজিকত ঘৰলৈ যায় মেজিকত যাওঁতে গোটেই ৰাস্তা সি কানি গৈছে তেতিয়া মোৰ ল'ৰাক বাকী ষ্টুডেণ্টবিলাকেও কৈছে যে কিয় আজি এনেকুৱা হ'ল কিয় ক'লে তোৰ কথা এনেকৈ সি তেতিয়াও লাজ পাইছে গৈ পেলাই মোক সুধিলে মা মই বুলি কিয় ক'লে বুলি কিয় ক'লে তেতিয়া মই তাৰ কথা কৈছে যদিও মই মানে বিশ্বাস কৰা নাই ৰ বাদ দে তই কি কথা কৈছ তেতিয়া মই মেমক ফোন কৰিলোঁ মেম কথাষাৰ হয় নেকি হয় কিন্তু আপোনালোকে হেৰি নকৰিব আৰু কথাটো এভইড কৰক মই কৈছোঁ মই কিয় এভইড কৰিম যিহেতুকে মুজিবুৰ ৰহমান এজন মিয়া সম্প্ৰদায় হয় তেওঁ কথাষাৰ মই কিয় এভইড কৰিম আগততো সৰু বহুত ক্লাছ আছে সৰু সি যেতিয়া এক্সাম হলত এক্সাম দি থাকে কাষতে গৈ পেলাই সি ডিষ্টাৰ্ব কৰে যেতিয়া সি ৰাস্তাত অহা যোৱা কৰে সি বেকাকে চাই কেৰাকে চাই সি সেইবিলাকতো সৰু সুৰা কথাবোৰ সি মোক গৈ প্ৰত্যেক দিনাই কয় যদিও মই মোৰ ল'ৰাক কওঁ বাদ দে সেইবোৰ মাইণ্ডত নল'বি সেইবিলাক সৰু কথা বাদ দে থয় সেইবোৰ থাকেই আৰু কিন্তু আজি যিহেতু এই শব্দটো ক'লে তাৰ কাৰণে মই আজি থানাত আহি এখন এজাহাৰ দিলোঁ ফাদাৰো আহিলে ফাদাৰৰ লগত মোৰ কোনো হেৰি নাই ফাদাৰৰ কথাষাৰ আজিহে গম পাইছে তেখেত এজন যে এনেকুৱা এটা প্ৰকৃতিৰ ল'ৰা তেখেতৰ আগতো বহুত বেয়া কিছুমান মানে দুষ্কাৰ্য আছে তেওঁ বেয়া মানে কিছুমান হেৰি আছে যিহেতুকে আমি সেইবিলাক অলপ গম পাওঁ তেওঁৰ কাৰণে সেইটো কাৰণেও হ'ব পাৰে কিন্তু কি কথা নাজানো মোক আজি ল'ৰাটো সেইটো মই আমাৰ ব্যক্তিগত আমাৰ ঘৰখনৰ লগত একো তেনেকুৱা নাই খালি তেওঁ কিছুমান বেয়া কাৰ্য আছে আমাৰ গাঁওখনত আমাৰ গাঁৱৰ পৰা কিছুমান বেয়া কাৰ্য আমি শুনিছোঁ আমি মানে এজ এ গাঁৱৰ মেম্বাৰ হিচাপে কিন্তু কি কথা আমাৰ ব্যক্তিগত একো নাই আমাৰ ঘৰৰ লগত এদিনো আনা জানাও নাই তেওঁ আমাৰ ঘৰৰ লগত একো নাই এজ এ টিচাৰ হিচাপে তেওঁ মুজিবুৰ ৰহমান বুলি চিনিহে পাওঁ আৰু তেওঁ মই গম পাওঁ মতে চেণ্ট এন্থনী তেওঁ ক্লাছ 9-10ৰহে টিচাৰ হয় বুলি শুনো কিন্তু মোক এইটো জাষ্টিচ লাগে যে তেওঁ মোৰ ল'ৰাটোক এইষাৰ কথা কিয় শুনালে স্কুললৈ আহে ল'ৰা এটা শিক্ষা ল'বলৈ আজি স্কুলৰ প্ৰথম দিন আহিছে তেওঁ শিক্ষা ল'বলৈ তেওঁ স্কুলৰ পৰা যাওঁতে আজি এনেকুৱা কিয় কান্দি যাবলগীয়া হ'ল এই শব্দটো হয় মোৰ ল'ৰাটো বোলে বাচ্চা নজনা কথাটো বুজি নাপালে তেতিয়া মই সেইটো কথা মাইণ্ডত নল'লোহেঁতেন বা সি হ'লেও মোক গৈ নক'লেহেঁতেন তেনেকৈ থাকি গ'লহেঁতেন কিন্তু মোৰ ল'ৰাটোৱে ক্লাছ 8ৰ এটা মেচিয়ৰ ল'ৰা সি কথাটো কমপ্লিট বুজি পাইছে বুজি পাই সি মোক গৈ পেলাই কৈছে মই আজি থানাৰ মানে সহায় লৈছোঁ আজি মোক সেইটো কথা লৈ পেলাই মুঠতে জাষ্টিচ লাগে তেওঁ কিয় ক'লে মুজিবুৰ ৰহমান নামৰ এজন শিক্ষকে এনেকুৱা কিয় ক'লে আৰু তেওঁ কি শিক্ষা দিব ভৱিষ্যতে চেণ্ট এন্থনী স্কুলত তেওঁৰ নিচিনা এজন শিক্ষক কিয় ৰাখিছে কি কাৰণত ছাত্ৰজনক এনে দুৰ্ব্যৱহাৰ কৰিব প্ৰশ্ন অভিভাৱকৰ ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত মাতৃ
মৰিয়নিৰ পৰা জন্তু তাঁতীৰ ৰিপৰ্ট টাইম 8। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইম 8 গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটা মেচিন।